ক্ৰিয়েটৰ ষ্ট'ৰ ফোন চেটটো কেনেকৈ কৰিব এই চেটটো দেখা পাইছে ষ্ট'ৰ ফোন চেটটো আপোনালোকে যিসকলে কৰিব নোৱাৰে কেনেকৈ কৰিব লাগে মই আপোনাক ভালদৰে দেখাই দিছোঁ ঠিক আছে এবাৰ চাওক আপোনালোকে ইয়াত কি কৰিব আপুনি ষ্টাৰ্ট কৰিব ইয়াত ক্লিক কৰিব ষ্টাৰ্ট ক্লিক কৰাৰ লগে লগে আপোনাৰ কি হ'ব এনেকুৱা চাৰ্ট ল'ব এনেকুৱা তাৰপৰা এনেকুৱা চাওক যিটো মই আগতে কৰিছোঁ না সেইকাৰণে আপোনাক দেখাই দিছোঁ এবাৰ গেট ষ্টাৰ্টেড আপুনি গেট ষ্টাৰ্টেড ক্লিক কৰিব ইয়াত ক্লিক কৰিব হৈ গ'ল তাৰপিছত আপুনি নেক্সট চাৰ্ট ল'ব এনেকুৱা চাওক এনেকুৱা দেখা পালে কণ্টিনিউ কৰিব কণ্টিনিউ ইয়াতে টাচ কৰিব ইয়াতে কণ্টিনিউ ক্লিক কৰক ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ওলাব এনেকুৱা চাওক এনেকুৱা প্ৰাইচ ইয়াতে ৰেট দিব প্ৰাইচ কিমান টকা আপুনি কিমান ডলাৰ দিব $1 মানে 85 rupees ধৰি লওক আজি ডেটত ডলাৰটো কেতিয়াবা মানে চেঞ্জ হয় মানে আজি 85 কালি 86 হ'ব পাৰে 87 হ'ব পাৰে গতিকে এইটো প্ৰাইচটো এইটো আপোনাৰ ওপৰত নিৰ্ভৰ আপুনি কিমান ৰাখে ছাপ'জ তাৰপিছত কি আহিব আপোনাৰ সেইটো আৰু কি ৰেটটো আপোনাক মই দেখাই দি আছোঁ যদি আপুনি ইয়াত ক্লিক কৰে এই ৰেটত যেতিয়া আপুনি ক্লিক কৰিব প্ৰাইচ ৰেটটো আপুনি কিমান ৰেট ৰাখিব ক্লিক কৰাৰ লগে লগে ক্লিক কৰি কণ্টিনিউ কৰিব ঠিক আছে ক্লিক কৰি কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ এডিচন ৰেট ওলাব এনেকৈ ৰেট আপুনি যিমান ৰাখে যিমান ডলাৰ আপুনি মোটামুটি বেছি নাৰাখিব এই আপুনি $5 ভিতৰত 4.99 এইটো চিলেক্ট কৰিব এই ওপৰটো $10 ৰাখিব নালাগে এইটো কমছে এইটো চিলেক্ট কৰিব 4.99 বা আপুনি এইটো ৰাখিব প্ৰথমটো আপোনাৰ যি খুচি এটা ৰাখিব যি খুচি ঠিক আছে কিন্তু মই ৰাখিছোঁ এইটো 4.99 এইটো মানে 500 টকা ইয়াতে এইটো মানে আপোনাৰ $5 মানে মই 500 টকা পে'মেণ্ট মানে আমাৰ ইণ্ডিয়ান ৰুপিজ 500 টকা যদি আপোনালোকে মোৰ ভিডিঅ' যদি ল'ব বিচাৰে চাপ'জ আপুনি প্ৰমোশ্যন কৰিব বিচাৰে মোৰ ভিডিঅ' আপোনালোকে ল'ব পাৰে এই ইয়াৰ জৰিয়তে ক্ৰিয়েটৰ ষ্ট'ৰ ফোন গতিকে আপোনালোকৰ যিসকলে ছেটআপটো পাইছে আপোনালোকে ইয়াতে এনেকৈ পাব এতিয়া চাওক মই আপোনাক দেখাইছোঁ এই ছেটআপটো আপুনি যিকোনো এটা ছিলেক্ট কৰিল যেনেকৈ মই ছিলেক্ট কৰিছিলোঁ এইটো ওপৰটো এইটো নাই কৰা $10 নাই মই কৈছোঁ $5 4.99 এইটো কৰিছোঁ তাৰপিছত এইটো কৰাৰ পিছত আপোনাক কণ্টিনিউ কৰিব লাগিব কণ্টিনিউ কৰাৰ পিছত আপোনাৰ কি হ'ব কণ্টিনিউ কৰিব মানে সেইটো ছিলেক্ট কৰি আপুনি কণ্টিনিউ কৰিব যিটো এইটো মই $10 বা আপুনি $10 ছিলেক্ট কৰিব পাৰে ধৰি লওক এইটো $10 ছিলেক্ট কৰা আছে 9.9 এইটো ছিলেক্ট কৰিলোঁ ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা অলপ এনেকুৱা ছিলেক্ট হৈ গ'ল কণ্টিনিউ কৰিব এনেকৈ কণ্টিনিউ ক্লিক কৰাৰ পিছত চাওক আপোনাৰ এনেকুৱা অলপ এনেকুৱা চাওক আৰু এইটো আপুনি শ্বেয়াৰ কৰি দিব এটা অপশ্যন আহিব এটা ডাইন ফালে শ্বেয়াৰ কৰি আপুনি দিব শ্বেয়াৰ কৰি দিলে হৈ গ'ল এই ছেটআপটো বুজি পালে এইটোৰ পৰা আপোনালোকে টকা ইনকাম কৰিব পাৰিব কিন্তু এতিয়া নোৱাৰিব পিছত পাৰিব কিন্তু আপোনালোকে মোৰ পৰা ভিডিঅ' কিনি ল'ব পাৰিব মানে চাপ'জ আপোনাৰ ল'ৰা ছোৱালীৰ বাৰ্থডে আছে বা আপোনাৰ প্ৰফাইলত প্ৰমোশ্যন কৰিব লাগে আপুনি মোক ক্ৰিয়েটৰ ষ্ট'ৰ ফোনৰ জৰিয়তে আপুনি মোক ৰিকুৱেষ্ট পঠাব কেনেকৈ ৰিকুৱেষ্ট পঠাব মই আপোনাক দেখাই দিছোঁ চাওক এইটো মোৰ প্ৰফাইল মই দেখাই দিছোঁ হা এইটো আপুনি মোক যে ৰিকুৱেষ্ট পঠাব কেনেকৈ পঠাব এইটো মোৰ প্ৰফাইলৰ পৰা মই দেখাই দিছোঁ চাওক এইটো মোৰ প্ৰফাইল চাওক এইটো মোৰ প্ৰফাইল আপুনি যে মোক ৰিকুৱেষ্ট এইটো ষ্ট'ৰ এই ইয়াতে চাব এনেকৈ ওলাব এনেকুৱা এই ওপৰত চাব যে 3 ডট এই যে লাইন 3 ডট এই যে ওপৰত চাওক এইটো ক্ৰিয়েটৰ ষ্ট'ৰ ফোন আপুনি মোক ৰিকুৱেষ্ট কেনেকৈ পঠাব এই ক্ৰিয়েটৰ ষ্ট'ৰ ফোনত যাব এনেকৈ পঠাই কিনে ইয়াতে মই চাওক পে'মেণ্ট চাওক লেখা আছে এড ভিডিঅ' হাবি এইবিলাক চাওক ইয়াতে কোনোবা যদি মোৰ যদি ভিডিঅ'টো বিচাৰে মোক কিমান 500 টকা পে'মেণ্ট কৰিব লাগিব আপুনি মোক 500 টকা পে'মেণ্ট কৰিব লাগিব তেতিয়াহে মোৰ পৰা ভিডিঅ' আপুনি পাব ঠিক আছে আপুনি ৰিকুৱেষ্টটো পঠাব ক'ত আপুনি ইয়াতে আপুনি ৰিকুৱেষ্ট পঠাব লাগিব আপোনাক এনেকৈ বুজি পালে কথাটো মেনেজ ষ্ট'ৰ ফোন ইয়াত চাওক কি কৰিছোঁ চাওক কোনোবাই মোক যে ৰিকুৱেষ্ট পঠাইছিল চাওক এতিয়া মোক ৰিকুৱেষ্ট এই যে বাইদেউ মোক ৰিকুৱেষ্ট পঠাইছে গব্ৰিয়েল তাদু চাওক মই কি কৰিম একচেপ্ট কৰিম যে বাইদেউ মোক ৰিকুৱেষ্ট পঠাইছে এটা চাওক দেখা পালে এই চাওক এইজন বাইদেউ মোক ৰিকুৱেষ্ট মোক 500 টকা পে'মেণ্ট কৰিছে $4.9 এতিয়া মই কি কৰিম এইটো একচেপ্ট কৰিছে ৰিভিউ ৰিকুৱেষ্ট মই কি কৰিম বাইদেউ যিটো মোক পঠাই এইটো বাইদেউ নামতে মই ভিডিঅ' বনাই দিম চাওক মই এইটো $5 মোক পে'মেণ্টে কৰিছে মই দেখাই নাছিলোঁ এতিয়াহে দেখা পালোঁ এই চাওক 4.99 মই যে ছেট কৰিছোঁ এইটো চাওক মই কিন্তু একচেপ্ট কৰিম এতিয়া এইটো 24 ঘণ্টাৰ ভিতৰত একচেপ্ট মই কিমান ডেট লেখা আছে 25 কিমান ছেপ্টেম্বৰ 25 ভিতৰত মোক দিব লাগিব ছেপ্টেম্বৰ 25 দেখা পালে এইটো চাওক এতিয়া মই ভিডিঅ' আপলোড কৰি দিম ইয়াতে বাইদেউ মোক যে ভিডিঅ'টো মোক যে বিচাৰিছে ইয়াত মই ভিডিঅ' আপলোড কৰি দিম এই ইয়াত দেখছে কি লাগিছে 7 days 7 দিন ভেলিডিটি মানে বাইদেউ যদি পঠাব ৰিকুৱেষ্টটো 24 ঘণ্টাৰ ভিতৰত মই একচেপ্ট কৰিব লাগে একচেপ্ট কৰাৰ পিছত এইটো কি কৰিম মই 7 দিনৰ ভিতৰত মোক দিব লাগিব এটা ডেট লেখা আছে ডেট ৰ'ব এই যে 25 ছেপ্টেম্বৰ দেখছা 25 ছেপ্টেম্বৰৰ ভিতৰত মোক দিব 26 ছেপ্টেম্বৰ হ'লে কি হ'ব এইটো গুচি যাব মানে বুজি পাইছে কি কৈছোঁ মই দেখাই নাছিলোঁ আজিহে দেখা পালোঁ মানে আজি বোধে পঠাইছে অলপ আগতে হয় বোধে আজি পঠাইছে মোৰ বোধে এইটো বুজি পাইছে গতিকে আপোনালোকে যদি ৰিকুৱেষ্ট পঠায় এনেকৈ এইটো মই এই যে $5 মই পে'মেণ্ট পাম $5 মানে মোক মানে এইটো টকা কাটিছেগৈ সেইটো টকা তাৰ পে'মেণ্ট মোক ৰিকুৱেষ্ট পঠাম তাৰ টকা কাটিছেগৈ টকাটো মানে এতিয়া মই বাইদেউৰ নামৰ এটা ভিডিঅ' এটা মই বনাই দিম তেতিয়া এই টকাটো মোৰ বেংকত সোমাব এই টকাটো এতিয়া মই পোৱা নাই এইটো ফেচবুকত এটা টেক্স কাটিহে মোক দিব গতিকে আপোনালোকে যদি মোৰ পৰা যদি ভিডিঅ' লাগে বা আপোনাৰ চেনেলটো যদি প্ৰমোশ্যন যদি কৰিব বিচাৰে মোক এনেকৈ কৰি আপোনালোকে 500 পে'মেণ্ট কৰিব লাগিব ফেচবুকত ক্ৰিয়েটৰ ষ্ট'ৰ ফোনত
পে'মেণ্ট কৰিলে ৰিকুৱেষ্ট পঠাবা মই তোমাক পঠাই দিম মোৰ ভিডিঅ' ঠিক আছে আৰু সেইটো ভিডিঅ' তুমি ডাউনলোড কৰি কিনে মই পঠাই দিম ইয়াতে তুমি ডাউনলোড কৰিবা ডাউনলোড কৰি কিনে তোমাৰ ভিডিঅ'ত তোমাৰ প্ৰফাইলত আপলোড কৰিব পাৰিবা ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ফালত ৰাখি থৈ দিব